আজি আমি কেন্দ্ৰীয় চৰকাৰে শ্ৰম কোড চালু কৰিছে 21 তাৰিখ যোৱা 21 নৱেম্বৰ এই শ্ৰম কোডৰ মাজেৰে তেওঁলোকে শ্ৰম সংহিতা এখন আইন আনিছে এই আইনৰ মাজেদি শ্ৰম সংহিতাৰ মাজেদি তেওঁলোকে শ্ৰমিকৰ ওপৰত হাৰাশাস্তি দিব বিচাৰিছে শ্ৰমিকৰ ন্যূনতম দৰমহাৰ পৰা নাইকিয়া কৰিব বিচাৰিছে আৰু মালিক পক্ষৰ স্বাৰ্থত এই শ্ৰম কোড তেওঁলোকে চালু কৰিছে যাৰ মাজেদি দেশৰ কোটি কোটি শ্ৰমিকৰ হাহাকাৰ হ'ব দেশৰ কল কাৰখানাৰ মালিকবিলাক ধনী হ'ব যেহেতুকে বিজেপি চৰকাৰ পুঁজিপতি চৰকাৰ আৰু পুঁজিপতিৰ স্বাৰ্থতে আজিৰ এই শ্ৰম কোড চালু কৰিবলৈ লৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু অসমৰ হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰে গতিকে তেওঁলোকে শ্ৰমিক কৃষকৰ কথা কয় যদিও আচলতে তেওঁলোকে শ্ৰমিক বিৰোধী চৰকাৰ এতিয়ালৈ তেওঁলোকে পুঁজিপতিৰ দালালি কৰি এই শ্ৰম কোড আজি গোটেই ভাৰতবৰ্ষতে লাগু হৈছে ইয়াৰ দ্বাৰাই লক্ষ লক্ষ কোটি কোটি শ্ৰমিক কৃষক আজি হাহাকাৰ হ'ব এখন মিছলীয়া চৰকাৰ এইকাৰণে ইয়াৰ বিৰুদ্ধে সকলোৰে যোগে ওলাই অহাৰ কাৰণে দাবী জনাইছোঁ আজি ইতিমধ্যে শ্ৰম কোডৰ প্ৰতিলিপি আমি ৰাস্তাত জ্বলাই দিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি মন্ত্ৰীসকলৰ তেওঁলোকৰ মূৰ্তি আমি জ্বলাবলৈ আমি কুণ্ঠাবোধ নকৰিম এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত